কিবা কিবি কৰিছে চাগে ছোৱালীজনীয়ে কান্দিছে মানুহজন বিয়াৰী মানুহ ক'ৰ নাজানো মই ধৰাত থাকে ন ময়ো ভাড়া থাকোঁ তেওঁ ভাড়া থাকে। যোৰহাটত পুনৰ অনা অসমীয়াৰ দপদপনি এজনী কিশোৰীক ধৰ্ষণ কৰাৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে। চাওক এই প্ৰতিবেদন আৰু কমেণ্টত জনাওক। দেখিছো ছোৱালীজনী বাইকে ফোন কৰিছে মোক মা আহাচোন কিবা এটা হৈছে মই ল'ৰালৈকে আহিছো মালিকক সুধি আহিলে বাইকে কৈছে মা সৰু ভণ্টিক লৈ গৈ ৰুমত সোমোৱাইছিলে ছোৱালীজনী কেটকেটকে দুবাৰ দি দিবা কান্দিলত মই লৈ আহিলো তাৰপৰা মাজু ভণ্টিক বিস্কুট দি লৈ গ'ল ভিতৰলৈ। একেলগতেই ভাড়া ঘৰত থাকে দুয়োটা পৰিয়াল। এটা পৰিয়াল অসমীয়া আৰু আনটো পৰিয়াল বিহাৰী সম্প্ৰদায়ৰ লোক। গতিকে চাওক অসমীয়া খিলঞ্জীয়াৰ সৰু সৰু কণ কিশোৰীসকলো সাৰি যাব পৰা নাই এইসকল দুৰ্বৃত্তৰ কাৰণে। বাপেকো যায় ময়ো যায় মই ৰাতিপুৱা গৈ হোটেলত কাম কৰিছিলো আহিলে মানে ভাত দিবলৈ আহিছিলো আহি ভাত দি থৈ গৈছো মোৰ ছমহীয়া ছোৱালী এজনী আছে সম্পূৰ্ণ ছমাহ হোৱাই নাই 6 তাৰিখে হ'বহে ছোৱালীজনীক মই জ্বৰ হোৱা দেখি মানে অকণমান সোনকালে আহি ভাত দি থৈ মই গৈছোগে কামলৈ। তাৰপিছত আহি দেখিছো ছোৱালীজনী বাইকে ফোন কৰিছে মোক মা আহাচোন কিবা এটা হৈছে মই ল'ৰালৈকে আহিছো মালিকক সুধি আহিলে বাইকে কৈছে মা সৰু ভণ্টিক লৈ গৈ ৰুমত সোমোৱাইছিলে ছোৱালীজনী কেটকেটকে দুবাৰ দি দিবা কান্দিলত মই লৈ আহিলো তাৰপৰা মাজু ভণ্টিক বিস্কুট দি লৈ গ'ল ভিতৰলৈ। 5 মহীয়া দেৱশিশুকো সুখেৰে এৰি দিয়া নাই এই লম্পটটোৱে 5 মহীয়া শিশুৰ লগত কৰিলে ভয়ংকৰ কাণ্ড। এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে যোৰহাট জিলাত। বায়েক ভনীয়েক দুয়োগৰাকীকেই অপকৰ্ম কৰে এই লম্পটটোৱে। ভুক্তভোগী মাতৃগৰাকীৰ মুখেৰে সকলোখিনি কথাই জানিব পাৰিব। বলক তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ আগুৱাই যাওঁ আৰু সঁচাই বৰ দুখজনক বৰ লজ্জাজনক ঘটনা সংঘটিত হৈছে। চি মানৱতাৰ নামত এইবোৰ কি কাম কৰিছে। বহিৰাগত মানুহবিলাক যেতিয়ালৈকে এইখন অসমত থাকিব খিলঞ্জীয়াৰ বোৱাৰী হওক কেঁচুৱা হওক কোনো সুখেৰে সাৰি যাব নোৱাৰিব। গতিকে বহিৰাগতৰ মানুহক অসমৰ পৰা খেদিবই লাগিব। আহিলে মানে ভাত দিবলৈ আহিছিলো আহি ভাত দি থৈ গৈছো মোৰ ছমহীয়া ছোৱালী এজনী আছে সম্পূৰ্ণ ছমাহ হোৱাই নাই 6 তাৰিখে হ'বহে ছোৱালীজনীক মই জ্বৰ হোৱা দেখি মানে অকণমান সোনকালে আহি ভাত দি থৈ মই গৈছোগে কামলৈ। তাৰপিছত আহি দেখিছো ছোৱালীজনী বাইকে ফোন কৰিছে মোক মা আহাচোন কিবা এটা হৈছে মই ল'ৰালৈকে আহিছো মালিকক সুধি আহিলে বাইকে কৈছে মা সৰু ভণ্টিক লৈ গৈ ৰুমত সোমোৱাইছিলে ছোৱালীজনী কেটকেটকে দুবাৰ দি দিবা কান্দিলত মই লৈ আহিলো তাৰপৰা মাজু ভণ্টিক বিস্কুট দি লৈ গ'ল ভিতৰলৈ। লৈ গৈ পেলাই ভিতৰত বোলে আকৌ দৰ্জা চৰ্জা মাৰি লৈ পেলাই তেওঁ মানে কিবা কিবি কৰিছে চাগে ছোৱালীজনীয়ে কান্দিছে মানুহজন বিয়াৰী মানুহ ক'ৰ নাজানো মই ভাড়াত থাকে ন ময়ো ভাড়া থাকোঁ তেওঁ ভাড়া থাকে। কিমান বয়সৰ মানুহজন? তেওঁতো 55-60 বছৰ হ'ব।